ইতিমধ্যে আমি সংখ্যাৰ বিভিন্ন সংকটৰ বিষয়ে আলোচনা কৰিছো এতিয়া স্বাভাৱিকতে আমাৰ এটা প্ৰশ্ন হয় যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলনো কিমান হ'ব পাৰে গতিকে প্ৰথম যদি আমি nটা স্বাভাৱিক সংখ্যা লিখো অৰ্থাৎ আমি একৰ পৰা লিখিব লাগিব 1 + 2 + 3 + up to n আৰু এই গোটেইখিনি যদি আমি যোগ কৰো তেতিয়াহ'লে এটা আমাৰ সূত্ৰ আমি পাওঁ যে n * n + 1 / 2 এতিয়া মোৰ উদ্দেশ্যটো হ'ল যে আমি এই ফৰ্মুলাটো কেনেকৈ পালো সেইটো মই দুই ধৰণে দেখুৱাম এটা হ'ল আমি বীজগণিতভাৱে দেখুৱাম যে এই ফৰ্মুলাটো মই কেনেকৈ উপনীত হলো আৰু এই গোটেই ফৰ্মুলাটোৰ এটা জ্যামিতিক ব্যাখ্যা মই ইয়াত দিবলৈ চেষ্টা কৰিম প্ৰথমতে মই দেখুৱাইছো যে আমি বীজগণিতভাৱে এই ফৰ্মুলাটো আমি কেনেকৈ পালো যে প্ৰথমতে যদি মই চাওঁ মই ধৰি ললো যে গোটেই একৰ পৰা n লৈকে সংখ্যাখিনিক যদি মই সাম বুলি কওঁ আৰু সামটোক যদি মই s এৰে নিৰ্দেশ কৰোঁ অৰ্থাৎ s = 1 + 2 + 3 up to then n - 1 আৰু n আৰু এতিয়া এই সংখ্যাখিনিকে যদি মই উল্টা ফালৰ পৰা লিখো তেতিয়াহ'লে কেনেকৈ হ'ব n এটো একৰ তলত n আছে 2 তলত n - 1 আছে 3 তলত n - 2 আছে এনে ধৰণে লাষ্টৰ পৰা আগৰ সংখ্যাটো n - 1 ৰ তলত 2 আছে আৰু n ৰ তলত 1 আছে এতিয়া মই যদি এই সংখ্যাখিনিক দুই পক্ষক মই যদি যোগ কৰোঁ নিজৰ পক্ষৰ ফালে তেতিয়াহ'লে s ইয়াত এটা দুটা s হৈ গ'ল তো 2s হৈ গ'ল আৰু ইয়াত যদি এটা মই কলম ওয়াইজত বস্তুটো যোগ কৰোঁ যে n + 1 এইটো n ৰ লগত মই 1 যোগ কৰিছোঁ এইটো এটা n + 1 হ'ল তাৰপিছত যদি মই চাওঁ যে n - 1 ৰ +2 এইটো যোগ কৰিলেও মোৰ n + 1 হ'ল এটা যদি চাওঁ n - 2 + 3 এইটো যোগ কৰিলেও মোৰ n + 1 হ'ল এনেদৰে আমি যদি লাষ্টৰ পৰা আগৰটো সংখ্যা যদি আমি কলম ওয়াইজ যোগ কৰোঁ যে n - 1 + 2 এইটো যোগ কৰিলেও মোৰ n + 1 হ'ল আৰু শেষৰটো যদি মই এটা যোগ কৰিলো এইটো যোগ কৰিলে মোৰ n + 1 হ'ল এতিয়া আমি চাওঁ ইয়াত কিমানটা n + 1 আছে যেহেতু মই ইয়াত nটা সংখ্যা লিখি লৈছিলোঁ একৰ পৰা n লৈকে গতিকে ইয়াত মোৰ nটা n + 1 সংখ্যা আছে অৰ্থাৎ এই গোটেই সামখিনিক মই কেনেকৈ লিখিব পাৰোঁ যে n * n + 1 কাৰণ আমি জানো যে কন্টিনিউয়াস সামটোৱে হ'ল একচুয়ালি মাল্টিপ্লিকেশন মই এটা উদাহৰণ কথাটো দেখাই লৈছোঁ উদাহৰণে যেনিবা মই 10 তিনিটা যোগ কৰিছোঁ 10 + 10 + 10 ইয়াত 10 কেইটা আছে তিনিটা আছে তাৰমানে এইটো মই কেনেকৈ লিখিব পাৰোঁ 3 * 10 গতিকে একে ধৰণৰ কথাটোৱে মই ব্যৱহাৰ কৰি ইয়াত লিখিছোঁ যে n + 1 n + 1 এনেকৈ মোৰ ইয়াত nটা n + 1 আছে গতিকে কিমান হৈ গ'ল n * n + 1 আৰু বাওঁ পক্ষত মোৰ কিমান আছিলে 2s আছিলে গতিকে s ৰ ভ্যালু আমি পালো যে n * n + 1 / 2 অৰ্থাৎ আমি এইটো বীজগণিতীয় ধাৰণা ব্যৱহাৰ কৰি আমি প্ৰথম nটা স্বাভাৱিক সংখ্যা যোগফলৰ যেটো ফৰ্মুলা এই ফৰ্মুলাটো আমি উলিয়াম এতিয়া আসলতে আমাৰ যদি যিকোনো গণিতীয় এটা ধাৰণা বা কথা যদি আমি তাক জ্যামিতিক আকাৰত আমি বুজাব পাৰোঁ সেইটো কিন্তু সহজতে আমাৰ বুজিবলৈ সহজ হয় আমাৰ ধাৰণা কৰিবলৈ সহজ হয় গতিকে মই এতিয়া এই প্ৰথম nটা স্বাভাৱিক সংখ্যা যোগফলটো কেনেকৈ উলিয়াব পাৰি জ্যামিতিৰ সহায়ত বুজাটো কেনেকৈ উলিয়াব পাৰি সেইটো মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধৰি ললো মই ইয়াত এতিয়া প্ৰথম 1 2 3 4 5 লৈকে মই যোগ কৰিম অৰ্থাৎ n = মই 5 লম n = যদি মই 5 লওঁ তেতিয়াহ'লে মই এনে ধৰণে 6টা এনেকুৱা ডট দি পেলাই 6টা ইয়াত শাৰী আছে ডটৰ শাৰী আছে 6টা মই এনেকৈ ডট লিখিছোঁ ইয়াত 6টা শাৰী আছে তেনেকৈ 6টা ইয়াত স্তম্ভও আছে তাৰমানে এই গোটেইখিনিত যদি মই এটা চাওঁ তেতিয়াহ'লে কিমানটা মোৰ ইয়াত ডট আছে যেহেতু 6টা শাৰী আছে 6টা মোৰ মানে স্তম্ভ আছে তে টোটাল ইয়াত থকা ডটৰ সংখ্যা হ'ব 6 * 6 = 36 এতিয়া এই যেডাল মই ব্লু গ্ৰীন কালাৰত মই এডাল আঁচ টানিছোঁ এডালক আমি আসলতে এই গোটেই বৰ্গটোৰ কৰ্ণ বুলি কৈছোঁ এতিয়া এই কৰ্ণটোৰ তলত এটা ট্ৰায়াঙ্গল আছে এইটো এটা ট্ৰায়াঙ্গল এটোক আসলতে আমি
ইংৰাজীত লোৱাৰ ট্ৰায়াংগল বুলি কওঁ আৰু এইটোক মই আপাৰ ট্ৰায়াংগল বুলি কওঁ কিন্তু দুইটা ট্ৰায়াংগল যদি আমি যদি চাওঁ ইয়াত কেইটা ডট আছে মোৰ এটা ইয়াত আছে দুটা ইয়াত আছে তিনিটা ইয়াত আছে চাৰিটা ইয়াত আছে পাঁচটা তেনেদৰে ইয়াতো আছে পাঁচটা ইয়াত আছে চাৰিটা ইয়াত আছে তিনিটা ইয়াত আছে দুটা ইয়াত আছে এটা অৰ্থাৎ এই ট্ৰায়াংগল দুটাত থকা যদি ডট কিটা মই যোগ কৰোঁ তেতিয়া মই কিমান পাম যেহেতু ট্ৰায়াংগল দুটাত থকা ডটৰ সংখ্যা দুইটা সমান সমান গতিকে প্ৰথমতে মই দুইটো লিখি লৈছো আৰু প্ৰথমতে আহিলে 1 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত 5 গতিকে দুইটা ত্ৰিভুজতে থকা ডটৰ সংখ্যাটো হ'ল আমাৰ 1 + 2 + 3 + 4 + 5 আৰু যেহেতু দুটা ট্ৰায়াংগল আছে দুটা ত্ৰিভুজ আছে গতিকে মই দুইৰে পূৰণ কৰি ললো আৰু আমাৰ যিডাল কৰ্ণডালত মোৰ থকা ডটৰ সংখ্যা হ'ল 6টা এটা এই গোটেইখিনি সমান কিমান হ'ব এই যেটো বৰ্গ এই বৰ্গটোত 6টা শাৰী আছে 6টা স্তম্ভ আছে গতিকে টোটাল মই আগতে কৈছো যে তেতিয়া হলে মোৰ টোটাল 36টা ডট আছে এনেকুৱা গতিকে আমি এই ধৰণৰ সম্বন্ধটো পালো এতিয়া ইয়াৰ পৰা যদি মই এখিনি গণনা কৰো তো 2 1 + 2 + 3 + 4 + 5 = 36 - 6 so equal to 30 আৰু ইয়াৰ পিছত যদি মই 30ক 2ৰে হৰণ কৰি দিওঁ এতিয়া হলে 1 + 2 + 3 + 4 + 5 = 15 এতিয়া এইটো মই সূত্ৰটো ভেৰিফাই কৰি চাওঁ মোৰ ইয়াত n = 5 আছিল গতিকে 5 then 5 + 1 divided by 2 so এখিনি সমান হৈ গল ইয়ালে 5 * 6 divided by 2 আৰু equal to 30 divided by 2 equal to 15 অৰ্থাৎ মই দেখিলো যে যদি মই n = 5 লওঁ তেতিয়ালে মোৰ এই সম্বন্ধটো সত্য বুলি প্ৰমাণিত হৈছে গতিকে তেনেকুৱাকৈ যদি মই এতিয়া বহাই গৈ থাকো মই যদি 6 লওঁ তেতিয়াও পাম 7 লওঁ তেতিয়াও পাম অৰ্থাৎ আমি জ্যামিতিক্যালি এই সূত্ৰটো প্ৰমাণ কৰা এটা সুন্দৰ আমি উদাহৰণ ইয়াত দিব পাৰিছো তাতে আমাৰ বুজিবলৈ সহজ হয় আৰু আমি যদি এই বৰ্গক্ষেত্ৰলৈ চাওঁ তেতিয়াহলে বৰ্গক্ষেত্ৰটোৰ পৰাই আমি সহজতে ফৰ্মুলাটো কেনেকুৱা হ'ব আমি আমাৰ চকু আগত ভাঙি উঠিব আৰু মনত আমি সহজতে ৰাখিব পাৰিম গতিকে মই কৈছো যে n = যদি এটা 6 লওঁ তেতিয়াহলে ইয়াৰ আৰু এটা কলম আৰু এটা শাৰী বাঢ়ি যাব তেনেকুৱাকৈ আমি যিকোনো সংখ্যাৰ কাৰণে আমি এটো আমি সত্য বুলি প্ৰমাণ কৰিব পাৰো আৰু এই ধৰণে আমি এই সূত্ৰটো আমি প্ৰমাণ কৰিব পাৰো এতিয়া আমি যদি এই সূত্ৰটো চাওঁ এই সূত্ৰটো আমি দেখিম যে n = 1 ৰ কাৰণে ব্লেক question এটা যদি আমি চাওঁ এই সূত্ৰটো n = 1 ৰ কাৰণে সত্য n = 1 ৰ কাৰণে সত্য কেনে ধৰণে চালে যে n = 1 আৰু 1 + 1 divided by 2 so is equal to 1 * 2 divided by 2 is equal to 1 তেনেদৰে যদি মই চাওঁ n = 2 কাৰণে n = 2 কাৰণে তেতিয়াহলে 2 এটো হৈ গল 2 + 1 divided by 2 so then 2 * 3 divided by 2 equal to 3 মানে 1 + 2 = 3 হ'ব এতিয়া যদি মই n = 3 বুলি লওঁ তেতিয়াহলে আমি সূত্ৰটো প্ৰমাণ পাম গতিকে আমি ধৰি লও পাৰো যে এই সূত্ৰটো মোৰ n = r ৰ কাৰণে সত্য n = r ৰ কাৰণে সত্য অৰ্থাৎ 1 + 2 + 3 + r equal to r then this is r + 1 divided by 2 এটো আমি ধৰি লৈছো এটা যেহেতু মই ধৰি লৈছো যে এটো n = r কাৰণে সত্য এতিয়া হলে ই n + r ৰ কাৰণে সত্য হৈছে না মই আমি হেতু চাম অৰ্থাৎ এতিয়া মই ইয়াত দুই পক্ষতে r + 1 টো যোগ কৰি দিম ইয়াত যদি মই এটা 1 + r টো যোগ কৰি দিও 1 + 2 + 2 + 3 + r + r + 1 equal to
এইটো মোৰ আগৰ পৰা আছে r আৰু এটা আছে মোৰ r + 1 এটা মই ইয়াত আৰু এটা r + 1 যোগ কৰি ললো এটা দুইটাৰ পৰা যদি মই r + 1 টো কমন লৈ লওঁ দুইটাৰ পৰা যদি r + 1 টো কমন লৈ লওঁ তেতিয়াহ'লে মোৰ কেনেকুৱা হ'ব এইটো ইয়াত r টা থাকি যাব r + 1 টো মোৰ কমন আহিলে আৰু ইয়াৰ পিছত মোৰ কিমান থাকিলে r থাকিলে প্লাস 2r প্লাস 2 হল divided by না কত ভুল হলো r plus 2 by 2 কোনসা কাম করবে তবে এটা কো r plus 1 টো কমন লৈ লও r plus 1 কমন ইয়াত মো কিমান থাকিলে ইয়াত থাকিলে r ইয়াত থাকিলে 2 plus 1 বুকা হল এতিয়া এইখিনি কিমান হল যে r plus 1 আৰু এটো কিমান হৈ গল যে r plus 2 আৰু divided by 2 তেল আমি দেখিলো যে যদি মোৰ সূত্ৰটো r n = r কাৰণে সত্য হয় এই সূত্ৰটো মোৰ r = n + r + 1 কাৰণে সত্য সূত্ৰটো যদি n = r কাৰণে সত্য হয় তেতিয়াহলে মোৰ সূত্ৰটো r + 1 কাৰণে সত্য কাৰণ আমি একাতে পালো আগত r আছিলে r জায়গাত r + 1 হৈ গল ইয়াত r + 1 আছিলে ইয়াত r + 2 হৈ গল অৰ্থাৎ তেল আমি কব পাৰো যে যদি সূত্ৰটো মোৰ n = r কাৰণে সত্য তেতিয়াহলে এই সূত্ৰটো মোৰ n = r + 1 কাৰণে সত্য কিন্তু আমি ইতিমধ্যে পাইছো যে সূত্ৰটো মোৰ n = 1 কাৰণে সত্য 2 কাৰণে সত্য তেতিয়াহলে এটা যদি মই ধৰি লও n = 2 কাৰণে সত্য তেতিয়াহলে ই n = 2 + 1 = 3 কাৰণে সত্য n = 3 + 1 = 4 কাৰণে সত্য অৰ্থাৎ ই যিকোনো স্বাভাৱিক সংখ্যাৰ কাৰণে সত্য গতিকে আমি এই ধৰণে আমি ইয়াৰ প্ৰুফটো কৰিব পাৰো আৰু এই ধৰণে যেটো আমি প্ৰুফ কৰিলো এই কৰা পদ্ধতিটোক আমি আসলতে ইন্ডাকশন মেথড বুলি কওঁ আবেগ নীতি বুলি কওঁ ইন্ডাকশন পদ্ধতি প্ৰয়োগ কৰি আমি এই সূত্ৰটো আমি প্ৰমাণ কৰিব পাৰো গতিকে এই ভিডিওটো চাই তোমালোকে কেনেকুৱা পালা জনাবা আৰু যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ